Hey guys, মই বিতুমন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে মিৰৰ ফৰ্মুলা চাইছিলো কিহৰ কনকেভ মিৰৰ যেতিয়া কি হয় আমাৰ ইমেজটো ভাৰ্চুৱেল হয়। তোমালোকে চালানে ভিডিঅ'টো চাবা এবাৰ। আজি তেনেহলে এটা আমি নতুন টপিকৰ ওপৰত ডিসকাস কৰিম হেতু হৈছে যে কি মিৰৰ ফৰ্মুলা ফৰ কনভেক্স মিৰৰ মানে কি কনভেক্স মিৰৰ কাৰণে মিৰৰ ফৰ্মুলাটো কেনেকুৱা হ'ব। আমি কি পাইছিলো যেতিয়া কনভেক্স মিৰৰ কাৰণে ইমেজ চাইছিলো তেতিয়া আমি কি কৈছিলো এটা অবজেক্ট আমি কোড লৈছিলো ইনফিনিটিত লৈছিলো আৰু সেই অবজেক্টটো ইমেজ কোড ফৰ্ম হৈছিল আমাৰ ফোকাসত ফৰ্ম হোৱাৰ নিচিনা লাগিছিলে আৰু বাকিটো আমি কিহত লৈছিলো আমি দুটা কেছই পাইছিলো আৰু আনটো আমি লৈছিলো যে কি ইনফিনিটি আৰু পোলৰ মাজৰ কোনোবা এটা পইণ্টত আমি কি কৰিছিলো অবজেক্টটো লৈছিলো আৰু তাৰ আমি ইমেজটো কোড ফৰ্ম হোৱা পাইছিলো যে ফোকাস আৰু পোলৰ মাজত হৈছিলে হয়নে। এতিয়া আমি আঁকি লওঁ তাৰ কাৰণে আমি মিৰৰ ফৰ্মুলা ডিৰাইভ কৰিবলৈ কনভেক্স মিৰত ইমেজটো কনভেক্স মিৰৰ ধৰি লোৱা এখন কনভেক্স মিৰৰ আৰু কনভেক্স মিৰত হ'লে কি হয় ভিতৰ ফালে সিলভাৰ পলিশ হৈ থাকে হয়নে। ধৰি লোৱা কনভেক্স মিৰৰ এইডাল ধৰি লোৱা প্ৰিন্সিপাল এক্সিস য'ত কি হয় এইটো পোল এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এইটো হৈছে কি ফোকাস ঠিক আছে ইমানলৈকে। তাৰপিছত এতিয়া আমি অবজেক্টটো ক'ৰ পৰা অহা নিচিনা ধৰিম যে ক'ত আছে বুলি ধৰিম যে কি ইনফিনিটি আৰু পোলৰ কোনোবা এটা পইণ্টত মাজৰ ঠিক আছে। সেইকাৰণে ধৰি লওঁ আমি পইণ্টটো এইটো মানে অবজেক্টটো এইটো ঠিক আছে ধৰি লওঁটো এ টু বি হ'ল। তাৰপিছত এতিয়া আমি প্ৰথমতে কি কৰিম এই প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি এডাল ৰে লৈ যাওঁ আৰু যেতিয়া কি হ'ব লৈ যাওঁ তেতিয়া ই কেনেকুৱা নিচিনা হ'ব ৰিফ্লেক্ট হোৱাৰ পিছত ফোকাছৰ পৰা ওলাই যোৱা নিচিনা হ'ব। সেইকাৰণে কি হ'ব আমাৰ এই ফোকাছৰ ফালে এনেকৈ ফোকাছৰ মাজেদি এনেকৈ ওলাই যোৱা নিচিনা হ'ব হয়নে। এইফালে এনেকৈ ওলাই যোৱা নিচিনা হ'ব তোমালোকে স্কেল লৈ আঁকিবা ঠিক আছে এনেকৈ ওলাই যোৱা নিচিনা হ'ব। তাৰপিছত আৰু এটা কি কৰিম আমি এটা কি কৰোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি এডাল যদি ৰে পাছ কৰোঁ তেতিয়া কি হ'ব এইটো হ'ব আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যেতিয়া কি হ'ব আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কোনো ৰে আহে তেতিয়া কি হ'ব সেই চেম পাথেদি কি হয় আকৌ বেক হয়। সেইকাৰণে আমি ইয়াত কি আঁকিম যে এইফালে পঠিয়াইছিলে এইফালে আকৌ গুচি আহিলে আৰু কি হ'ব যিহেতুটো আমাৰ কনভেক্স মিৰৰ সেইকাৰণে কি হ'ব আমাৰ ভাৰ্চুৱেলি ইয়াত কাট কৰাৰ নিচিনা লাগিব ঠিক আছে। তাৰপিছত আৰু এটা আমি ধৰি লওঁ যে কি ৰ'বা পোলটো ইয়াত দিওঁ পিটো ঠিক আছে আৰু এডাল আমি ৰে ধৰি লওঁ ঠিক আছে। সেইডাল কি কৰিম আমি এই পোলত ইনচিডেণ্ট হোৱাৰ নিচিনা লাগিব আৰু যেতিয়া পোলত আমাৰ এনেকৈ ইনচিডেণ্ট হোৱাৰ নিচিনা লাগিব আৰু কি হ'ব এইটো হ'ব আমাৰ এংগুল অফ ইনচিডেন্স আই সেই চেম এংগুলত কি হ'ব আমাৰ এই এনেকৈ ৰিফ্লেক্ট হৈ এইফালে গুচি যাব হয়নে। এইটো হ'ব কি আমাৰ আৰ এইটো এইফালে আহিলে এইটো এইফালে গুচি গ'ল মানে কি হ'ব ইয়াক আমি যদি এনেকৈ ভাৰ্চুৱেলি বহাই দিওঁ তেতিয়া কি হ'ব এনেকুৱা হ'ব হয়নে মানে ইয়াত কটাকটি কৰাৰ নিচিনা লাগিব হ'ল আৰু এইটো আমাৰ কি হৈ যাব ইমেজটো হৈ যাব মানে কি হ'ব এইটো এ ডেছ বি ডেছ হ'ল তোমালোকে ঠিক আছে। ৰ'বা এইটো অকণ বেকা হোৱাৰ নিচিনা লাগিছে তোমালোকে স্কেল লৈ কিবা তেতিয়া ভাল হয় কি হ'ব এইটো একে আহিব ঠিক আছে ইমানলৈকে হ'ল। মানে কি কৰিলে আমাৰ এইটো পইণ্টত যিহেতু ভাৰ্চুৱেলি কটাকটি কৰিলে সেইকাৰণে আমাৰ ইমেজটো কি হ'ব এতিয়া ভাৰ্চুৱেল হ'ব আৰু কি হ'ব ইৰেক্ট বা কি থিয় হ'ব আৰু কি হ'ব আমাৰ ডিমিনিছ মানে কি আছিলে যে অবজেক্টতকৈ ইমেজটো সৰু হ'ব ঠিক আছে ইমানলৈকে। এতিয়া আমি ধৰি লওঁ এতিয়া অবজেক্ট ডিষ্টেঞ্চ ইমেজ ডিষ্টেঞ্চ ফ'কেল লেংথ কি হ'ব ইয়াত আমাৰ কি হ'ব অবজেক্ট ডিষ্টেঞ্চটো আমি ডিষ্টেঞ্চসমূহ সদায় ক'ৰ পৰা জোখো পোলৰ পৰা যিহেতু জোখো অবজেক্টটো আছে ইয়াত বি পি হ'ব। এতিয়া বি পিটো কি হ'ব যিহেতু আমি পোলৰ পৰা জোখো সেইকাৰণে ইয়াৰ চাইনটো কি আহিব মানে কি হ'ব ই ইনচিডেণ্ট ৰেৰ অপজিটত আমি জুখিব লাগিব পোলৰ পৰা ইয়ালৈ আহিব লাগিব জুখিবলৈ হ'লে ডিষ্টেঞ্চটো হয়নে। সেইকাৰণে আহিব কি আগত মাইনাছ আৰু অবজেক্টৰ কাৰণে আমি কি লওঁ ইউ লওঁ ঠিক আছে। তাৰপিছত আমি কি চাম ইমেজ ডিষ্টেঞ্চটো চাওঁ। এতিয়া ইমেজ ডিষ্টেঞ্চ কি হ'ব ইমেজ ডিষ্টেঞ্চ আমাৰ কি হ'ব এইটো পি আৰু এইটো পি বি ডেছ হয় পি বি ডেছ ইকুৱেল টু আমাৰ কিমান হ'ব যিহেতু কি আমি পোলৰ পৰা এই ইমেজটোলৈ ডিষ্টেঞ্চটো জুখি মানে কি হ'ব পোলৰ পৰা যদি এইফালে যাওঁ তেতিয়া কি হ'ব আমাৰ ইনচিডেণ্ট ৰে ডাইৰেকশ্যনতে যোৱা হ'ব মানে কি হ'ব ইয়াৰ চাইনটো পজিটিভ হ'ব চাইন কনভেনশ্যনৰ মতে সেইকাৰণে আহিব কি প্লাছ আৰু ইমেজৰ কাৰণে লিখিম আমি কি ভি স্মল ভি ঠিক আছে। তাৰপিছত আৰু আমি কি লিখিম এতিয়া ফ'কেল লেংথ
ফোকেল লেংথটো কি হ'ব আমাৰ যে আমি ইয়াত ফোকেল লেংথ কি হ'ব PF আৰু PF মানে কি আই পোলৰ পৰা যেহেতু ফোকাছলৈ যাব লাগিব ইয়াৰ লেংথটো কি পোলৰ ফোকাছৰ মাজত যেটো লেংথ হেতুৱে কি হ'ব আমাৰ ফোকেল লেংথ হয় আৰু এই লেংথটো আমি ক'ব জুখিব লাগিব পোলৰ পৰা যেহেতু জুখিব লাগে ডিসটেন্সটো হেকাৰণে কি হ'ব আমাৰ ইনসিডেন্ট ৰে ডাইৰেকশনতে হ'ব হেকাৰণে ইয়াৰ আগত সাইনটো কি আহিব সাইন কনভেনচনৰ মতে পজিটিভ আহিব আৰু ফোকেল লেংথৰ কাৰণে আমি জানো F লিখো হয়নে তাৰ পিছত আৰু আমি কি লিখিম ৰেডিয়াস অফ কাৰ্ভেচাৰ তে ৰেডিয়াস অফ কাৰ্ভেচাৰ কি হ'ব radius of curvature PC মানে PC radius of curvature মানে কি আছিল আমাৰ কি হয় যিখন spherical mirror কাৰণে কি হয় convex mirror খন আহে আৰু সেই spherical surface খনৰ যেটো আমাৰ radius হেতুকে আমি কি বুলি কওঁ radius of curvature বুলি কওঁ PC ইকুৱেল টু কি হ'ব আৰু যেহেতু কি আমি পোলৰ পৰা এই চিলে কি এই ৰেডিয়াসটো পোলৰ পৰা আমি জুখিব লাগিব হেকাৰণে ই যেহেতু ইনস্ট্যান্ট ৰে ডাইৰেকশন আছে হেকাৰণে ইয়াত সাইন কনভেনচনৰ মতে কি আহিব পজিটিভ আহিব আৰু আমি ৰেডিয়াস অফ কাৰ্ভেচাৰটো r বুলি ধৰো আৰু আমি জানো যে কি r = 2f মানে কি ৰেডিয়াস অফ কাৰ্ভেচাৰটো কি হয় ফোকেল লেংথৰ দুগুণ হয় বুলি জানো আমি এটো প্ৰুফ কৰিছিলো হেকাৰণে কি বান হ'ব আমাৰ +2f ঠিক আছে ইমান লাগে এতিয়া আমি কি কৰিম তোমাৰ ট্ৰায়াঙ্গল কনসিডাৰ কৰিম কোনকিটা আমি চাই লও সিমিলাৰ হয় বাকি সদৃশ হয় এতিয়া আমি চাও যে কি প্ৰথমতে triangle ABC and triangle কি চাও আমি A', B', C হল এতিয়া আমাৰ triangle ABC আৰু A', C ইহতৰ মাজৰ আমাৰ কোনকিটা এংগল সেম চোৱাচোন আমি জানো যে কি এটো হৈছে কি পারপেন্ডিকুলাৰ হৈ থাকে দেখত আৰু এটো কি হৈ থাকে পারপেন্ডিকুলাৰ হৈ থাকে মানে কি আহিলে এংগল B equal angle B' মানে কিমান equal 90 ডিগ্ৰী হল মানকে বুজি পালা তাৰ পিছত আৰু সোৱা ট্ৰায়াঙ্গল ABC আৰু A', C এই দুইটাৰ কাৰণে আমাৰ কমন এংগল কোনটো C2 হয়নে মানে কি দুইটা ট্ৰায়াঙ্গলৰ কাৰণে আমি কি লিখিব পাৰো যে এংগল C equal to angle C মানে কি এটো কমন এংগল এতিয়া কি হৈ গল আমাৰ দুটা এংগল যেহেতু কি ইকুৱেল হৈ গল মানে কি আমি AA এংগল সাদৃশ্য শৰ্তমতে আমি কি লিখিব পাৰো AA সাদৃশ্য শৰ্তমতে আমি কি লিখিব পাৰো যে here triangle ABC and triangle A', C are similar ঠিক আছে মানে কি দুইটা সদৃশ হ'ব আৰু সদৃশ হোৱাৰ কাৰণে কি হ'ব আমাৰ এই এংগল A আৰু এংগল A' টো সেম হৈ যাব হয়নে ইয়াত কি হৈ যাব আমাৰ এংগল A equal to angle A' কি সেম হৈ যাব যেহেতু এই দুটা কোণ মানে দুইটা ট্ৰায়াঙ্গলৰ কাৰণে এই দুটা B', C গিটা কি হ'ব সেম হ'ব হেকাৰণে কি হ'ব আমাৰ এই A কোণটো আৰু A' কোণটো আমাৰ হেকাৰণে সেম হৈ যাব আৰু যেহেতু আমি কি এই ট্ৰায়াঙ্গল গিটা সিমিলাৰ বুলি লিখিব পাৰো হেকাৰণে হিহতৰ কি হ'ব আমাৰ সাইড বাকি বাহু গিডালৰ ৰেশিও গিডাল কি হ'ব আমাৰ ইকুৱেল হ'ব হয়নে এতিয়া আমি বাহুৰ যদি ৰেশিও লিখিব যাও কি হ'ব আমি এই 90 ডিগ্ৰী থকা বাহুডাল আৰু ইয়াৰ বাহুডাল ৰেশিও ল'ব লাগিব প্ৰথমতে হেকাৰণে কি লিখিম আমি AB by A', B' ইকুৱেল কি হ'ব আমাৰ এই বেসডাল ধৰিম BC ডিভাইডেড বাই কি B', আহিব BC ডিভাইডেড বাই B', আৰু কি হ'ব আমাৰ AC ডিভাইডেড বাই A', আৰু AC ডিভাইডেড বাই A', যদি আমি কৰিবলৈ যাও ইকুৱেল AC ডিভাইডেড বাই A', আৰু আমি ইয়াত জ্যামিতিক্যালি দেখা নাই যে কি AC ভ্যালুটো কিমান আৰু কি A', ভ্যালুটো কিমান হেকাৰণে আমি কি লিখো ইয়াতটো নিলিখো ঠিক আছে কিন্তু আমি কি এগিটা ৰেশিওটো ইকুৱেল হ'ব কিন্তু যেহেতু আমি কি ইয়াত দেখাব নোৱাৰো হেকাৰণে আমি ইয়াত নিলিখো ঠিক আছে এতিয়া আমি এটা BC ভ্যালুটো বহাই দিম BC ভ্যালু কি হ'ব আমাৰ BC মানে কি BP plus PC হয়নে BP plus PC এনে কিমান আহিব আমাৰ BC ভ্যালুটো BP plus PC আৰু কি আছে ডিভাইডেড বাই B', কি হ'ব আমাৰ B', PC minus কি হ'ব PB' আহিব হয়নে PC minus PB' আহিলে PB' কৰিলে কি হ'ব B', আহিব হেকাৰণে আমি কি লিখিম PC minus PB' হল এতিয়া ইয়াৰ ভ্যালু গিটা বহাই দিয়া PB মানে কিমান আছে -u আছে তাৰ পিছত কি হ'ব প্লাস PC মানে কিমান আছে আমাৰ 2f আছে হল ডিভাইডেড বাই PC মানে কিমান আছে আমাৰ +2f minus PB' মানে কিমান v plus v মানে minus v আহিলে এটো আমি কি কৰিম ইকুৱেচন নম্বৰ 1 ঠিক আছে ইমান লাগে বুজি পালা তাৰ পিছত এতিয়া আমি কি চাম আকৌ দুটা ট্ৰায়াঙ্গল চাও
সেইটা কি হ'ব আমাৰ ABP আৰু A dash B dash P এতিয়া কি চাম triangle ABP and triangle A dash B dash P হল এতিয়া আমাৰ ট্ৰায়াঙ্গলটো কেনেকৈ আছে যেটো এনেকৈ আছে এইফালে আছে এটো তাৰছত আমাৰ কেনেকৈ আছে এটো এনেকৈ আছে হয়নে আৰু এটা আমাৰ কি আছে এনেকৈ আছে হল এয়াত আমাৰ কি আছে A B P A dash B dash হল এতিয়া আমাৰ এই দুটা ট্ৰায়াঙ্গলৰ মাজৰ আমাৰ কি হৈছে যে এই B কোণটো আৰু এই B dash কোণটো এটো কি আছে আমাৰ সেম যেটো কি হয় দুইটা 90 ডিগ্ৰী সেইকাৰণে আমি কি লিখিব পাৰো angle B equal to angle B dash equal to কিমান 90 ডিগ্ৰী হল এতিয়া সো আমি এই P কোণটো আমি ইকুৱেল লিখিব পাৰো না পাৰিম কাৰণ কেলে যেহেতু কি হয় আমাৰ এই ইয়াত যেতিয়া কি হ'ব আমাৰ পোলত আহি ইনসিডেন্ট হ'ব যেটো এংগলত ইনসিডেন্ট হয় সেই সেম এংগল লৈ কি হয় ইয়াত ৰিফ্লেক্ট কৰে যেহেতু কি হয় আমাৰ এই প্ৰিন্সিপাল এক্সিস আমাৰ কি হিচাপে বিহেভ কৰে নৰ্মেল হিচাপে বিহেভ কৰে সেই কাৰণে কি হ'ব আমাৰ এই এংগল I ইকুৱেল টু কি হ'ব আমাৰ এংগল R হয় ঠিক আছে সেই কাৰণে আমি ইয়াত কি লিখিব পাৰো যে এংগল I ইকুৱেল এংগল R আৰু এটা চোৱা আমাৰ A2 কোণ আৰু A2 কোণ আমাৰ ইকুৱেল হ'ব নে হ'ব কাৰণ কি হ'ব ই ভাৰ্টিক্যালি অপজিট হৈছে বা কি বিপৰীত কোণ হৈছে সেই কাৰণে আমি কি লিখিব পাৰো যে এংগল R ইকুৱেল এংগল A dash P B dash আমি লিখিব পাৰো আৰু যেহেতু কি I ইকুৱেল টু কি এটো হৈ গল মানে কি A কোণটো ইকুৱেল টু A কোণটো হৈ গল হয়নে মানে কি হ'ব এংগল I মানে আমি কি লিখিব পাৰো যে ইয়াক এংগল APB হিচাপে লিখিব পাৰো হয়নে মানে কি হৈ গল এংগল APB ইকুৱেল টু এংগল R হৈ গল ঠিক তেনেকৈ এংগল A dash PB dash টু কি হৈ গল এংগল R হৈ গল সেইকাৰণে আমি কি লিখিব পাৰো যে ইয়াৰ পৰা যেহেতু এই দুটা ইকুৱেল হৈ গল হয়নে সেইকাৰণে আমি A2 কোণ আৰু A2 কোণ ইকুৱেল বুলি লিখিব পাৰো সেইকাৰণে লিখি দিয়া কি এংগল APB ইকুৱেল এংগল A dash PB dash ধৰ বুজি পালা যেহেতু কি হ'ব আমাৰ এটো ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টেড এংগল সদায় কি সেম হয় সেইকাৰণে কি হ'ব আমাৰ এটো কোণ আৰু এটো কোণ সেম হ'ব আৰু আমি কি দেখিলো যে কি এই দুটা কোণ এটো কোণ আৰু এটো কোণ এই দুটা কোণ কি হৈছে আমাৰ ভাৰ্টিক্যালি অপজিট হৈছে মানে কি বিপৰীত কোণ হৈছে বিপৰীত কোণ সেইকাৰণে আমি কি লিখিব পাৰো যে এটো কোণ আৰু এটো কোণ কি হ'ব ইকুৱেল হ'ব আৰু যেহেতু কি এটো ইকুৱেল এটো হয় এটো ইকুৱেল এটো হয় সেইকাৰণে কি আমি এই কোণটো আৰু এটো কোণ ইকুৱেল বুলি লিখিব পাৰো এটো লিখিছো ঠিক আছে এটা আমি কি পাই গলো যে দুটা কোণ এই ট্ৰায়াঙ্গলটো ইকুৱেল পাই গলো সেই মানে কি হ'ব এতিয়া আমাৰ এই 3 নম্বৰ কোণটো ইকুৱেল হৈ যাব যেহেতু কি ইয়াটো কি লাগিব আমাৰ এ সাদৃশ্য শৰ্ত মান লাগিব হয়নে যেহেতু কি হ'ল দুটা কোণ আমাৰ ইকুৱেল হৈ গল সেইকাৰণে কি হৈ যাব আমাৰ ট্ৰায়াঙ্গল গিটা সদৃশ বা কি সিমিলাৰ হৈ যাব অলসো কি লিখিব পাৰো আমি এটো বুজি পালা না ট্ৰায়াঙ্গল ABP and triangle A dash B dash P are similar হল তোমালোকে দেখো লিখি লোৱা হল তোমালোকে পজ কৰি লিখি লবা মই মোহাই দিও এতিয়া ঠিক আছে আৰু সেই কাৰণে কি হ'ব যেহেতু সিমিলাৰ হল সেই কাৰণে আমি ইহতৰ সাইডৰ ৰেশিও গিটা বাকি বাহুৰ ৰেশিও সমূহ আমি কি ইকুৱেল লিখিব পাৰো এতিয়া আমরা যদি বাহুৰ ৰেশিও লবলৈ যাও কি হ'ব আমাৰ এই 90 ডিগ্ৰী টু আৰু এইটো 90 ডিগ্ৰী ইকুৱেল লিখিব লাগিব মানে কি ৰেশিও লব লাগিব সেই কাৰণে কি হ'ব AB এডাল বাহু আৰু কি হ'ব A dash B dash এডাল বাহু ইকুৱেল কি হ'ব আমাৰ বেস কি হ'ব ইয়াত BP ডিভাইড বাই কি হ'ব B dash P আহিব তাৰ ৰেশিও বেসৰ ৰেশিও লৈছো মানে এতিয়া BP divided by B dash P আৰু যদি আমি কি হাইপোটেনিয়াস মানে কি AP আৰু A dash P যদি ৰেশিও লওঁ তেতিয়া লব পাৰো ইকুৱেল বুলি লিখিব পাৰো কিন্তু কি হৈছে আমি ইয়াত দেখাব নোৱাৰো যে কি AP ভ্যালুটো কিমান A dash P ভ্যালুটো কিমান সেইকাৰণে আমি এই ইয়াত নিলিখো ঠিক আছে সেইকাৰণে এতিয়া কি লিখিম আমি ইকুৱেল তে BP ভ্যালুটো কিমান আছিল আমাৰ -u ডিভাইড বাই কি B dash P মানে B dash P বা PB dash সেম সেইকাৰণে কি হ'ব V plus V মানে কি হ'ব এটো 2 নম্বৰ ইকুৱেচন ঠিক আছে ইমানলৈকে বুজি পালা এটা তোমালোকে লিখি লোৱা হল এটা খতে মই মোহাই দিও তাৰছত ইয়াৰ পৰা কৰি যাও এতিয়া আমি কি কৰিম যে যেহেতু আমি কি 1 নম্বৰ 2 নম্বৰ ইকুৱেচনটোৰ পৰা আমি কি পালো যে AB divided by A dash B dash equal to এটো হল আৰু ঠিক তেনেকৈ 2 নম্বৰ ইকুৱেচনটোৰ পৰা আমি কি পালো AB divided by A dash B dash equal to এটো হল সেইকাৰণে আমি কি লিখিব পাৰো যেহেতু A2 ভ্যালুটো এটো হয় ঠিক তেনেকৈ হে ভ্যালুটো কি এটো হয় মানে কি AB divided by A dash B dash ভ্যালুটো এটো হয় আৰু এটো হয় সেইকাৰণে আমি কি লিখিম এতিয়া যে এই ভ্যালুটো ইকুৱেল এটো ভ্যালু ঠিক আছে সেইকাৰণে লিখি দিয়া from equation 1 and 2
1 and 2 কি আহিব এতিয়া যে minus u plus 2f divided by কি আহিব আমাৰ 2f minus v equal minus u divided by v ইয়াক যদি আমি কি কৰো মাল্টিপ্লাই কৰি দিও এটো কিমান আহিব minus uv এটো এটো কইলো plus 2vf equal কি আহিব এটো এটো কইম আমি minus 2uf minus minus কি যাব প্লাস হৈ যাব uv হল এটা আমি কি কৰিম এইটো মাইনাস টার্মটো এফাল লৈ আহিম আৰু এই মাইনাস টার্মটো এফাল লৈ যাও এখানে আমাৰ কি হ'ব যে ইকুৱেল যদি কৰো 2vf plus 2uf ইকুৱেল টু কি বন হ'ব 2vuv plus uv হল তাৰছত আমি কি লিখিব পাৰিম এতিয়া যে 2vf plus 2uf আহিব ইকুৱেল আহিব কি 2uv হল এতিয়া আমি কি কৰিম এই দুইটা সাইডৰ বাকি এই সাইডৰ বাকি কৰিম আমি 2 টো কমন লৈ লওঁ 2 টো যদি ইয়াত কমন লওঁ কি হ'ব আমাৰ 2vf plus 2 টো নাহিব ইয়াত uf ইকুৱেল আমাৰ কি আহিব 2uv এতিয়া 2 টো কেনসেল গলে আমাৰ কি আহিব এতিয়া যে vf plus uf ইকুৱেল কি আহিব আমাৰ uv ঠিক আছে ইমান লাগে এতিয়া আমি কি কৰিম দুইটা সাইডকে uvf এর সহায়ত কি কৰিম ডিভাইড কৰি দিম এতিয়া আমি ইয়াত লিখো যেহেতু হত জায়গা নাই ও তোমালোকে লিখা ডিভাইডিং both sides by uvf লিখা dividing both sides লিখা dividing both sides by uvf কি হ'ব আমাৰ uvf এটো ডিভাইড কৰো vf divided by কি আহিব uvf সত কেছে প্লাস uf divided by কি আহিব আমাৰ uvf ইকুৱেল কি আছে আমাৰ the uv divided by uvf কাৰণ কি হ'ব আমাৰ vf গল এফালে vf গল u গল f গল v এটা আছে u গল v গল মানে কি থাকিব এতিয়া আমাৰ যে 1 by u plus 1 by v equal to 1 by f এটো কি হৈ যাব আমাৰ কনভেক্স মিৰৰৰ কাৰণে এটা কনভেক্স মিৰৰৰ কাৰণে এটো কি হ'ব আমাৰ মিৰৰ ফৰ্মুলা হ'ব ঠিক আছে বুজি পালা নহয় তো কেনেকৈ উলিয়ালো তোমালোক ঘৰত দুবাৰ প্ৰেক্টিস কৰিবা পাৰি যাবা ঠিক আছে এটা আমি কি দেখিলো যে কি কনকেভ মিৰৰৰ কাৰণে আৰু যেটো আমাৰ কি আছিল যেটোটা আমাৰ মিৰৰৰ ফৰ্মুলা আছিল হেটো কি হ'ল কনভেক্স মিৰৰৰ কাৰণে আমাৰ সেম মিৰৰ ফৰ্মুলা হৈ গ'ল ঠিক আছে মানে কি আমাৰ দুইখন মিৰৰৰ কাৰণে মিৰৰ ফৰ্মুলাটো হতে কি হ'ব আমাৰ সেম হ'ব ঠিক আছে আমাৰ কোৱেশ্চনত আমি কি কৰিব লাগিব কাৰণে অবজেক্ট আৰু ইমেজৰ অবজেক্ট ইমেজ বা ফোকাল লেংথৰ কাৰণে আমি যেতিয়া কি ভ্যালুবোৰ ধৰিম তেতিয়া আমি সাইন কনভেনশন ইউজ কৰি ধৰিব লাগিব আৰু ইয়াত কি কৰিব লাগিব আমি এই ফৰ্মুলাটো বহাই দিব লাগিব ঠিক আছে আমি তাৰ কৰিম কোৱেশ্চন ঠিক আছে বুজি পালা নহয় এখিনি লিখি লোৱা পজ কৰি তোমালোকে ইজি হয় নে পাৰিবা তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ডেৰিভেশ্যনৰ ফৰ্মুলাটো বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ